হাওড়াঘাটত সাংবাদিক খৰ্গেশ্বৰ দাসৰ মোৰ কবিতাই এদিন আকাশ চুব শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰে জনকল্যাণ বাৰ্তাৰ সম্পাদক কুমুদ নাথ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ যুৱ সাংবাদিক তথা কবি খৰ্গেশ্বৰ দাসৰ মোৰ কবিতাই এদিন আকাশ চুব শীৰ্ষক দ্বিতীয় কাব্যগ্ৰন্থখন হাওড়াঘাটত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেওবাৰে উন্মোচন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে কণমানি ছাত্ৰী নীতাশ্ৰী হাজৰিকাই বৰগীত পৰিৱেশন কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক জনকল্যাণ বাৰ্তা কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক কুমুদ নাথে। গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানৰ আঁতৰে প্ৰতিদিন টাইম টিভি চেনেলটোৰ হাওড়াঘাটৰ সাংবাদিক ৰূপক দাসে। সভাত জনকল্যাণ বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰবোধ চন্দ্ৰ মিশ্ৰ, ডিফুৰ বিশিষ্ট লেখক সাংবাদিক ভৱেন বৰুৱা, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সম্পাদক কৌস্তভ খাউন, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ধৰ্মেন্দ্ৰ খাগলাৰী, হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মা, শিক্ষক বিক্ৰম কুমাৰ চন্দ্ৰ, সাংবাদিক জান বৰা, নাৰায়ণ বৰুৱা, নয়ন ডেকা, দিলীপ নাথ, বিপিন দাস, তপন দেৱনাথ, গৌতম চন্দ্ৰ, ৰত্নকান্ত পাঠক, কাংবুৰা ইংটি, মকবুল হুছেইন মজুমদাৰ, দীপাংকৰ বৰা আদি উপস্থিত থাকে। উল্লেখযোগ্য যে অনুষ্ঠানতে বিশিষ্ট কবি ৰূপালী বসুমতাৰী, বিদ্যাৰাম সিংনাৰ আৰু কিৰণ মেধিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানৰ কাৰ্যসূচী জীপাল কৰি তোলে। আনহাতে সাংবাদিক তথা কবি খৰ্গেশ্বৰ দাসৰ কৰ্মজীৱনৰ বিষয়ক লৈ এক ভিজন ডকুমেণ্টাৰীও প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিক্ৰম কুমাৰ চন্দ্ৰৰ সহযোগত এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা হয়। কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। হয়, পোনপ্ৰথমেই মই আপোনালোকৰ সংস্থালৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খৰ্গেশ্বৰ দাসৰ মোৰ কবিতাৰ এদিন আকাশ চুব এই কিতাপখন উন্মোচনৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিলে। মই আহিলোঁ হাওড়াঘাটলৈ। আহি খুব সুন্দৰ পৰিৱেশ এটা দেখা পালোঁ। খৰ্গেশ্বৰ দাসৰ লগতে বিভিন্ন জেগাৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল, বুদ্ধিজীৱী, সাহিত্যিকসকলে যিধৰণে কথাবোৰ আগবঢ়ালে খুবেই ভাল লাগিলে। আৰু খৰ্গেশ্বৰ দাস অতি দুখীয়া ল'ৰা। তেখেতৰ যি এই কাব্য কিতাপখন ওলালে গতিকে সকলোৱে সহযোগ কৰিছে আৰু আগলৈ তেনেকুৱা তেখেতক উৎসাহ উদযাপনা দি সহায় সহযোগিতা কৰক। আৰু লগতে ময়ো তেখেতক কথা দিছোঁ যে অনাগত দিনত অহা দিনবোৰত তুমি আৰু চেষ্টা কৰা, তোমাৰ লগতে আৰু আমাৰ অসমৰ তোমাৰ অঞ্চলৰ বিভিন্ন সৰু ল'ৰা ছোৱালীক হাতে হাতে কিতাপ পেপাৰ পঢ়ক, এটা আন্দোলন কৰা, তুমি তাৰ তোমালোকে শিকোৱা। তেতিয়া কিতাপৰ মাধ্যমেৰে শিক্ষাৰ মাধ্যমেৰে ল'ৰা ছোৱালীক ভাল পৰিৱেশ এটা দিয়া, তোমাৰ লগতে আনকো শিকাই তুমি আগবঢ়াই লৈ যোৱা আৰু তুমি নিজেও কিতাপ এখন লেখা, মই যথেষ্ট তোমাক সহায় কৰিম। হয়, আজি হাওড়াঘাটৰ উদীয়মান কবি খৰ্গেশ্বৰ দাসৰ মোৰ কবিতাই এদিন আকাশ চুব শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰা হ'ল। আৰু এই গ্ৰন্থখন উন্মোচন কৰিছে বিশিষ্ট সাংবাদিক তথা জনকল্যাণ কাকতৰ সম্পাদক কুমুদ নাথ ডাঙৰীয়াই। আৰু এই কিতাপখনৰ প্ৰকাশক বিক্ৰম কুমাৰ চন্দ্ৰ। গতিকে আমি আজি এই উন্মোচনৰ অনুষ্ঠানটিত উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু উদীয়মান কবিগৰাকীৰ যি কাব্যিক উৎসাহ আৰু কাব্যিক প্ৰচেষ্টা তেওঁ হাতত লৈ এই কিতাপখন প্ৰকাশ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিছে। আমি আশা কৰিছোঁ তেখেতৰ এই কবিতাখন পাঠক সমাজে আদৰি ল'ব। খৰ্গেশ্বৰ দাস যেতিয়া আমাৰ হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যাঞ্জলিৰ শিক্ষক হিচাপে জইন কৰিলে, তেতিয়াৰ পৰা তাৰ শিক্ষাদানৰ বিভিন্ন কাৰ্যসূচীত লগ পালোঁ। তাৰপিছত তাৰ লিখনি, কবিতা এইখিনিও আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত পালোঁ। শেহতীয়াকৈ যেতিয়া আজিৰ পৰা একমাহমান আগতে মোক খৰ্গেশ্বৰ দাসে ক'লে, ছাৰ মই এখন কাব্যগ্ৰন্থ কবিতাৰ সংকলন প্ৰকাশ কৰিব বিচাৰিছোঁ, আপুনি ইয়াৰ প্ৰকাশক হ'ব নেকি? মই কৈছোঁ চাওঁচোন কি হয় বা, তুমি দিহা কেনেকুৱা কৰা যায় আগবাঢ়ি যোৱা। মই কবিতাখিনি চালোঁ, চাই পেলাই মোক মনটো উৎফুল্লিত হৈ গ'ল যে এজন ইমান বাজাৰ সন্মুখৰ মাজত থাকি পেলাইও নিজে যে স্বতঃস্ফূৰ্তভাৱে এইখিনি কবিতা লিখিব পাৰিছে। গতিকে তেখেতৰ এই কবিতাখিনি মই প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিলোঁ। আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। হয়, আমাৰ সুদূৰ গুৱাহাটীৰ পৰা মাননীয় জনকল্যাণ বাৰ্তাৰ সম্পাদক মাননীয় কুমুদ নাথ ছাৰে আহি আজি উন্মোচন কৰিলে। প্ৰায় 50 গৰাকী বিশিষ্ট কবি, সাহিত্যিক আৰু সংবাদকৰ্মীৰ উপস্থিতিত এই কবিতা উন্মোচন কৰা হ'ল।
সঁচাকৈ বৰ আজি সুখৰো খবৰ আৰু দুখৰো খবৰ মানে আজি মোৰ কবিতা এদিন আকাশ চুব শীৰ্ষক কাব্যগ্ৰন্থখন প্ৰকাশক বিক্ৰম কুমাৰ চন্দ্ৰদেৱৰ যি সক্ৰিয় সহযোগিতাত আজি মই উন্মোচন কৰিলোঁ আৰু এই অনুষ্ঠানতে উন্মোচক হিচাপে সুদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত কুমুদ নাথ ছাৰৰ লগতে প্ৰায় 5জনীয়া দল এটি ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ সমান্তৰালকৈ ইমান গৰমতো শ্ৰদ্ধাৰ ডিফু সদৌ কবি সন্মিলনৰ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক কৌস্তভ খান ছাৰ আহি তেওঁলোকে মোক যি উৎসাহ উদ্দীপনা দিলে তাৰ বাবে সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত সকলোৰে সহায় সহযোগিতা শিৰোধাৰ্য কৰি মই মোৰ জীৱনত এনেধৰণে আগুৱাই যাম বুলি মই আশা ৰাখিছোঁ।